স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলোৱে ভালে আছে 4500টা পদৰ এলপি কাটঅফৰ যেটো আমি ভিডিও সিৰিজ দি আছো তাৰে আৰু এটা ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিছো ডিব্ৰুগড় তিনিচুকীয়া আৰু ধুবুৰী ডিস্ট্ৰিক্টৰ যেহেতু বহুত প্ৰাৰ্থী আমাক মেছেজ যোগে অনুৰোধ কৰি আছিল যে ডিব্ৰুগড় তিনিচুকীয়া আৰু ধুবুৰী ডিস্ট্ৰিক্টৰ কাটঅফৰ ওপৰত ভিডিও বনাব লাগে আৰু আপোনালোকৰ অনুৰোধ মৰ্মে মই আজি এই তিনিখন ডিস্ট্ৰিক্টৰ কাটঅফ আপোনালোকৰ মাজত শেয়াৰ কৰিবলৈ ওলাইছো এটো আমাৰ অনুমানিক কাটঅফ হয় আপোনালোকৰ যদি ইয়াতকে মাৰ্ক কম থাকে হয়তো আপোনালোকে পাব পাৰে আপোনালোকে হতাশাত ভুগিব নালাগে আৰু যিসকলৰ বেছি মাৰ্ক আছে তেওঁলোকে তো এই তিনিখন ডিস্ট্ৰিক্টত পাবই নিশ্চয় আৰু আগতে আমি কেইখনমান ডিস্ট্ৰিক্টৰ কাটঅফৰ সম্পৰ্কত ভিডিও আমাৰ ইউটিউব চেনেলটোত দিয়া আছে যদি আপোনালোকে সেই ডিস্ট্ৰিক্ট কেইখনৰ কাটঅফ বিলাক চোৱা নাই তেতিয়াহলে আপোনালোকে আমাৰ ডেসক্ৰিপচনত লিংকটো দিয়া থাকিব আপোনালোকে তাত গৈ ক্লিক কৰি আপোনালোকে বাকি ডিস্ট্ৰিক্ট কেইখনৰ ভিডিও কেইটা চাব পাৰিব আৰু যিসকলে আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁলোকে যদি এনেকুৱা ইনফৰমেশন পাই থাকিব বিচাৰে তেতিয়াহলে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহলে আজি আমি এই তিনিখন ডিস্ট্ৰিক্টৰ কাটঅফৰ বিষয় ভিডিওটো চাওকচোন প্ৰথমতে আমি ধুবুৰী ডিস্ট্ৰিক্টৰ কাটঅফৰ বিষয় আলোচনা কৰিবলৈ চেষ্টা কৰিছো আপোনালোকে ভ্যাকেন্সি বিলাক দেখি আছে কত কিমান আছে টোটাল এলপি ক্ষেত্ৰত আছে 95 টা পোষ্ট আছিল আপাৰ প্ৰাইমাৰী স্কুলত আছিল 23 খুব কম পোষ্ট আছিল ঠিক হেদৰে 5550 টা পদত আছিল 335 টা আছিল যেহেতু এতিয়ালৈ মেৰিট লিষ্ট বিলাক প্ৰকাশ পোৱা নাই যিসকল ধুবুৰীৰ হোম ডিস্ট্ৰিক্টৰ ক্যান্ডিডেট আছিল তেওঁলোকে হয়তো তাতো এপ্লাই কৰিছে যদি তেওঁলোকে তাতে পাই যায় নিশ্চয় এইবাৰ ধুবুৰী ডিস্ট্ৰিক্টত তেওঁলোকে ফাৰ্স্ট প্ৰিফাৰেন্স দিছিল যাৰ ফলত এইবাৰ এলপি কাটঅফটো অলপ কমিব আৰু যিসকলৰ মাৰ্ক 65 বা 66 ৰ ওপৰত আছে তেওঁলোকে কিন্তু ধুবুৰী ডিস্ট্ৰিক্ট ফাৰ্স্ট প্ৰিফাৰেন্স দিয়া নাই যাৰ ফলত তেওঁলোকে যত ফাৰ্স্ট প্ৰিফাৰেন্স দিছে তাতে পাই যাব নিশ্চয় ধুবুৰীত অলপ কাটঅফটো কমিব আৰু যেহেতু আগৰ ৰিক্ৰুটমেন্ট যেতিয়া হৈ গৈছিল 5320 টা পদৰ যেতিয়া 23 মানে 2023 ত দিছিল এপইন্টমেন্ট জুনত তেতিয়া মানে ইউআৰও কাটঅফটো গৈছিল ধুবুৰী ডিস্ট্ৰিক্টত 216 মানে 216 গৈছিল যেহেতু এইবাৰ টেটৰ ওপৰতে গুৰুত্ব দিছে পাৰ্সেন্টেজটো অলপ ৰুলটো চেঞ্জ কৰি দিছে তথাপি ইউআৰও ক্ষেত্ৰত আপোনালোকে দেখি আছে 42 টা পোষ্ট আছে ইয়াতে 63 পৰা 64 লৈ নামাৰ এটা চান্স আছে যদি ইয়াতকে কম মাৰ্ক আছে আপোনালোকে চিন্তা কৰিব নালাগে হয়তো ইয়াতকে 1% মান কমিব পাৰে ঠিক আছে ওবিসি এমওবিসি আপোনালোকে দেখি আছে 20 পোষ্ট আছে ইয়াতে 61 পৰা 62 লৈ যাব যেহেতু ওবিসি বহুতে ধুবুৰীত এপ্লাই কৰিছে তাৰ বাবে অলপ কাটঅফটো হাই যাব এসসিৰ ক্ষেত্ৰত ইয়াতে 0 আছিল ইয়াতে আৰু পোষ্ট নাই এবাৰ ঠিক আছে এসটিপিৰ 12 টা পোষ্ট আছে ইয়াতে 59 পৰা 60 লৈ কাটঅফ নামিব ঠিক আছে এসটি হিলৰ 7 পোষ্ট আছে ইয়াতে 60 পৰা 61 লৈ যাব ঠিক হেদৰে পিডব্লিউডি ক্যান্ডিডেটৰ 50 মানে 6 টা পোষ্ট আছিল 55 পৰা 56 লৈ নামিব বহুতে ক'ব পাৰে যে ইমান কম কাটঅফ না যায় কাটঅফ হাই যাব আপুনি কি দৰে এনালাইজ কৰিছে যেহেতু কাটঅফ হাই যাব হয়তো আপোনাৰ মাৰ্ক বেছি আছে আপুনি ভাবিব পাৰে যে কাটঅফ হাই যাব কিন্তু যিসকল প্ৰাৰ্থীৰ মাৰ্ক কম আছে 59 60 তেওঁলোকও কিন্তু বহুদিন ধৰি এটা চাকৰিৰ বাবে অপেক্ষা কৰি আছে বা তেওঁলোকে আশা কৰি আছে আৰু আমি কাৰো ফিলিংছক লৈ হাৰ্ট কৰিব নিবিচাৰো সকলোৱে চাকৰি পোৱাটো বিচাৰো আৰু যেহেতু কাটঅফ কম যাব এই কাৰণে 5550 টা পদৰ ৰিক্ৰুটমেন্ট কিন্তু আগতে হৈ যাব ঠিক হেদৰে জিটিপিজিটি এডিআৰই পুলিশ অন্য ৰিক্ৰুটমেন্ট বিলাক আগতে যেহেতু হৈ যাব যাৰ ফলত 4500 টা পদৰ কাটঅফ নিশ্চয় কমিব আৰু সিটেট পাস কৰা ইমানখিনিও প্ৰাৰ্থী নাই আপোনালোকে ক'ব পাৰে যে সিটেট পাস কৰা প্ৰাৰ্থী বহুত আছে কিন্তু তেওঁলোক কিন্তু সেম প্ৰাৰ্থীয়ে হয় বা 5550 ত বহুতে পাই যাব আৰু সেই মানে ৰিজাল্টৰ ওপৰত বেছ কৰি আমি ডাটাটো এনালাইজ কৰিছো এক্সাক্ট কিমানটা মানে কিমানজন প্ৰাৰ্থী পাস কৰি এতিয়ালৈ বহি আছে ফ্ৰেশ ক্যান্ডিডেট আপোনালোকে যদি ভিডিওটো বিচাৰে নিশ্চয় আমি চেষ্টা কৰিম আপোনালোকৰ মাজত দাঙি ধৰিবলৈ কিন্তু বেছি সংখ্যক প্ৰাৰ্থী নাই সিটেট পাস কৰা এতিয়ালৈ ফ্ৰেশ ক্যান্ডিডেট যেহেতু বহুতে 5550 ত পাব বা জিটিপিজিত পাব আৰু যদি আপোনালোকে ভাবে যে কাটঅফ হাই যাব তেতিয়াহলে আপোনালোকে এই ভিডিওটো স্কিপ কৰি যাব পাৰে এতিয়া আমি তিনিচুকীয়া ডিস্ট্ৰিক্টৰ কাটঅফৰ বিষয়ে এনালাইজ কৰিম তিনিচুকীয়া ডিস্ট্ৰিক্টত টোটাল এলপি ক্ষেত্ৰত পোষ্ট আছে 91 ঠিক আছে আপাৰ প্ৰাইমাৰী স্কুলত আছে 24 টা আৰু 5550 টা পদত আছিল 215 আৰু তিনিচুকীয়াৰ যেতিয়া মানে 5320 টা পদৰ ৰিক্ৰুটমেন্ট হৈ গৈছিল 2023 ত তেতিয়া ইউআৰ ক্ষেত্ৰত কিন্তু বহুত কাটঅফ কম গৈছিল 205 কাটঅফ গৈছিল ইউআৰ ক্ষেত্ৰত মানে বহুত কম কাটঅফ গৈছিল তিনিচুকীয়াত
আৰু যেহেতু 5550 215টা আছে নিশ্চয় এইবাৰো তিনিচুকীয়াত কাটঅফটো কম যাব যিসকল ইউআৰ প্ৰাৰ্থী হয় 31টা পোষ্ট আছে তাত 62 পৰা 63 লৈ নামিব পাৰে হয়তো ইয়াতকৈ বেছিও যাব পাৰে হয়তো 1% কমিবও পাৰে তথাপি আপোনালোকে চিন্তা কৰিব নালাগে যে ইমানে যাব ওবিসি এমওবিসি ইয়াতে 16টা পোষ্ট আছে 60 পৰা 61 লৈ নামিব ঠিক হেৰে এসসি 11টা পোষ্ট আছে ইয়াতে 59 পৰা 60 লৈ নামাৰ এটা চান্স আছে যেহেতু এসসি ক্যান্ডিডেটও ইমানখিনি এইবাৰ পাস কৰা নাই বা বহুত কম সংখ্যক প্ৰাৰ্থী আছে যাৰ ফলত প্ৰায়ভাগ ক্যান্ডিডেটে পাই যাব যিবিলাকৰ 58%ৰ ওপৰত আছে বা 57%ৰ ওপৰত আছে তেওঁলোকে বহুতে পাই যাব ঠিক হেৰে এসটিপি 12টা পোষ্ট আছে ইয়াতে 57 পৰা 58 লৈ নামিব তিনিচুকীয়া ডিস্ট্ৰিক্টত আৰু ঠিক হেৰে এসটি হিলত 8 পোষ্ট আছে ইয়াতে 58 পৰা 59 লৈ নামিব ঠিক হেৰে পিডব্লিউডি ক্যান্ডিডেটৰ্স 4টা পোষ্ট আছে ইয়াতে 56 পৰা 57 লৈ নামিব এতিয়া আমি ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ কাটঅফৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম যেহেতু ডিব্ৰুগড় ডিস্ট্ৰিক্টত এইবাৰ বহুত ক্যান্ডিডেটে কিন্তু এপ্লাই কৰা নাই যেহেতু শিৱসাগৰ লখিমপুৰ ধেমাজি বা নগাঁও কামৰূপ ধুবুৰী এইবিলাক ডিস্ট্ৰিক্টত এপ্লাই কৰিছিল আৰু ডিব্ৰুগড় ডিস্ট্ৰিক্টখনত খুব কম প্ৰাৰ্থীয়ে মানে এপ্লাই কৰিছে যিবিলাকৰ মাৰ্ক বেছি আছে তেওঁলোকে ইয়াতে এপ্লাই কৰা নাছিল আৰু আপোনালোকে দেখি আছে টোটাল পোষ্ট আছে ইউআৰ ক্ষেত্ৰত মানে এলবিৰ ক্ষেত্ৰত 149টা পোষ্ট আছে ঠিক হেৰে আপাৰ প্ৰাইমাৰী স্কুলত আছে 32 ঠিক হেৰে 5550টা পদৰ 211 আছে যেহেতু 5550টা পদৰ 211টা পোষ্ট আছে তাত যদি বহুতে পাই যায় নিশ্চয় ডিব্ৰুগড়ত কাটঅফটো কমিব আৰু যিবিলাক হোম ডিস্ট্ৰিক্টৰ যোৱাবাৰ এপ্লাই কৰিছে 5550 তাত যদি পাই যায় নিশ্চয় এইবাৰ এলপিৰ কাটঅফটো কমিয়ে যাব আৰু যেতিয়া 5320টা পদৰ ৰিক্ৰুটমেন্ট দিছিলে তাত ফাইনাল কাটঅফটো আছিলে ইউআৰৰ ক্ষেত্ৰত ডিব্ৰুগড়ত আপোনালোকৰ বেছি নাছিলে 210 আছিলে মানে 210 আছিলে ইয়াতে তে কাটঅফটো কম আছিলে এইবাৰো আপোনালোকৰ কাটঅফটো কমে যাব আপোনালোকে ভাবিব পাৰে যে কাটঅফ হাই যাব কিন্তু ইমান হাই নাযায় ইয়াতে দেখি আছে ইউআৰ ক্ষেত্ৰত 85টা আছে যেহেতু যিবিলাকৰ কম মাৰ্ক আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিছে বেছি মাৰ্ক বেলেগ ডিস্ট্ৰিক্টত এপ্লাই কৰিছে মই জনামতে ইয়াতে 85টা আছিলে তেয়াৰ যেটো ইয়াৰৰ কাটঅফ যাব 61 পৰা 62 লৈ যদিও আপোনালোকৰ কম মাৰ্ক আছে তথাপি হয়তো পাই যাব পাৰে চিন্তা কৰিব নালাগে 61 to 62 ৰ ওপৰত যিবিলাক আছে তেওঁলোকে ডিব্ৰুগড়ত কিন্তু পাই যাব ঠিক হেৰে ওবিসি এমওবিসি 21টা পোষ্ট আছে 59 পৰা 60 লৈ নামিব ঠিক হেৰে এসসি 10 পোষ্ট আছিল 10টা আছিল ইয়াত 59 পৰা 60 লৈ নামিব ঠিক হেৰে এসটিপি ইয়াতে 9 পোষ্ট আছিল ইয়াতে 57 পৰা 58 লৈ নামিব ঠিক হেৰে এসটি হিলৰ 6 পোষ্ট আছিল 6টা আছিল ইয়াতে 58 পৰা 59 লৈ নামিব ঠিক হেৰে পিডব্লিউডি ক্যান্ডিডেটৰ 7টা পোষ্ট আছিল অলপ বেছি আছিল 55 পৰা 56 লৈ নামিব যদি ইয়াৰ ওপৰত আছে আপোনালোকে পাই যাব তে মই যেটো ডিব্ৰুগড়ৰ কাটঅফ আপোনালোকৰ মাজত দাঙি ধৰিলো আপোনালোকৰ যদি ইয়াতকে মাৰ্ক বেছি আছে তেতিয়াতো আপোনালোকে পাইয়ে যাব যদি এই মাৰ্ক আছে তথাপি আপোনালোকে নিশ্চিন্ত হৈ থাকিব পাৰে যে আপোনালোকে ডিব্ৰুগড় ডিস্ট্ৰিক্টত পাই যাব তে আজি আমি ভিডিওটোৰ জৰিয়তে আমি তিনিখন ডিস্ট্ৰিক্টৰ কাটঅফৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টাহে কৰিছো যদি এনেকুৱা মাৰ্ক আছে আপোনালোকে নিশ্চিন্ত থাকিব পাৰে যে কাটঅফ হাই যাব এইটো কথা নহয় যেহেতু সিটেট পাস কৰা প্ৰাৰ্থীও ইমানখিনি নাই আপোনালোকক মই ভিডিওটো পিছলৈ দি দিম বাৰু আপোনালোকে যদি বিচাৰে তে আজিৰ ভিডিওত এয়া আছিল যদি ভিডিওটো চাই ভাল পালে তেতিয়া হলে লাইক আৰু শেয়াৰ কৰিব তে আজিলৈ ধন্যবাদ